মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ ইংৰাজী টেক্সটবুক বিগিনাৰ্ছ ইংলিছৰ লেসন 2 14 যেটো এক্টিভিটি আছে সেই 14 এক্টিভিটি তোমালোকক বুজাই দিবলৈ লৈছো তোমালোকে মন দিবা ইয়াত আমি এখন পিকচাৰ দেখিবলৈ পাইছো হয়নে এই পিকচাৰখনত কি হৈছে এজন দোকানী ফলমূলৰ দোকানীয়ে গ্ৰাহকক কি দি আছে ফলমূল দি থকা আমি দেখিবলৈ পাইছো এতিয়া গ্ৰাহক আৰু দোকানীয়ে কেনে ধৰণে কথা বাৰ্তা কৰিছে তাৰে কিছু কথোপকথন ইয়াত দিয়া আছে চোৱাচোন মনোজ সেই মনোজ নামৰ গ্ৰাহকজনে শ্বপকিপাৰৰ লগত কথা পাতিছে দিয়া চোৱা মনোজে কেনেকৈ দোকানী কৈছে চোৱা মনোজ মে আই হেভ সাম ম্যাঙ্গোস প্লিজ মনোজে কি সুধিছে মে আই হেভ সাম ম্যাঙ্গোস প্লিজ অনুগ্ৰহ কৰি মোক অলপ আম দিবনে শ্বপকিপাৰে কৈছে শ্বপকিপাৰ শিওৰ হাউ মেনি উড ইউ লাইক নিশ্চিতভাৱে দিম কিমান লাগিব আপোনাক তোমাক কিমান লাগিব হেনেকৈ সুধিছে দোকানীজনে মনোজক সুধিছে মনোজে কি ধৰণে উত্তৰ দিছে চোৱা মনোজ হাউ মাচ আৰ দে ফৰ এইবিলাকৰ দাম কিমান সুধিছে শ্বপকিপাৰ তেতিয়া কৈছে শ্বপকিপাৰ 30 rupees per kg প্ৰত্যেক কিলোগ্ৰামত কিমান কৈছে 30 টকা মনোজ give me 1 kg of mangoes what's that fruit called it looks so bright মোক 1 kg mango বা আম দিয়া বুলি কৈছে what's the fruit that fruit called সেই ফলবিলাকক কি বুলি কোৱা হয় it looks so bright খুব উজ্জ্বল দেখা সেই ফলবিলাকক কি বুলি কোৱা হয় শ্বপকিপাৰে কৈছে it's a watermelon এইবিলাক কি বুলি কৈছে watermelon বুলি কৈছে তে মনোজে কি কৈছে চোৱা মনোজ what are those সেইবিলাক কি are they papayas এইবিলাক অমিতা নহয়নে শ্বপকিপাৰে কেনে কৈছে শ্বপকিপাৰ yes they are papayas সেইবিলাক papayas সেইবিলাক অমিতা হয় what you like to buy some তুমি অলপ কিনিব বিচৰানে মনোজে কৈছে no thanks I will buy a watermelon হয় এটা watermelon কিনিম বুলি কৈছে what's the price please কিমান দাম হ'ব অনুগ্ৰহ কৰি ক'বনে শ্বপকিপাৰে কৈছে 50 rupees per piece প্ৰত্যেকটো পিছত কিমান বুলি কৈছে 50 টকা বুলি কৈছে মনোজ sorry it's costly I will buy one next time দুখিত এটো খুব দাম হৈছে বুলি কৈছে I will buy one next time মই পিছত কিনিম বুলি কৈছে শ্বপকিপাৰ okay here are your mangoes all correct okay মানে all correct নহয় জানো ঠিক আছে বুলি কৈছে here are your mangoes ইয়াত তোমাৰ আম আছে আমবিলাক ইয়াতে আছে লৈ লোৱা এনেকৈ কৈছে আৰু তে মনোজে কৈছে মনোজ থ্যাংক ইউ ধন্যবাদ বুলি কৈছে তেতিয়া মনোজে যেতিয়া থ্যাংক ইউ বুলি ক'লে শ্বপকিপাৰে কি কৈছে ওয়েলকাম বুলি কৈছে মানে থ্যাংক ইউ টু কোৱাটোক মানে স্বাগত হেতু আদৰণি জনাইছে তেওঁ যে ধন্যবাদ দিলে সেই ধন্যবাদ দিয়াৰ কাৰণে মনোজে ধন্যবাদ দিয়াৰ কাৰণে শ্বপকিপাৰজনে সেই ধন্যবাদ সূচক যেটো বক্তব্য আগবঢ়ালে হেতুক আদৰণি জনাইছে এতিয়া তোমালোকে নিশ্চয় কথোপকথনখিনি বুজি পালা কেনে ধৰণে পাতিছে তোমালোকেও এনে ধৰণে কিছুমান ৰুল প্লে কৰিবা দোকানী হবা আৰু দোকানী হয় কিছুমান তোমালোকে গ্ৰাহক হবা কিছুমান গ্ৰাহক হয় এনে ধৰণে ৰুল প্লে কৰিবলৈ আমি শিকিব লাগিব হয়নে না তেতিয়া তোমালোকে বুজি পাবা আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ পাম ধন্যবাদ